এটা কুৱেশ্যন আছে ৰুট অভাৰৰ এটা মান দিব লাগে, সেইটো আমি সমাধান কৰিম। -√3 প্লাছ √3 প্লাছ 8 √7টো আমি 4 প্লাছ 4 √3 প্লাছ 3 4 3 4 3 7 আমি 7টো 4 প্লাছ 3 এনেদৰে লিখি ল'লোঁ। -√3টো আমি লিখি ল'লোঁ প্লাছ √3 প্লাছ 8 এনেদৰে লিখি ল'লোঁ। √4টো আমি 2 স্কোৱাৰ বুলি লিখিব পাৰোঁ, 2 × 2 × √3 প্লাছ √3 স্কোৱাৰ এনেকৈ লিখি ল'ব পাৰোঁ। ইয়াত এতিয়া আমাৰ হৈ গ'ল a স্কোৱাৰ প্লাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ এটা ফৰ্মেটত আহি গৈছে আমাৰ। আমি এতিয়া লিখি ল'ম -√3 প্লাছ √3 প্লাছ 8 √a প্লাছ b হোল স্কোৱাৰ। ইয়াত a হ'ব 2 প্লাছ b হ'ব √3 স্কোৱাৰ। স্কোৱাৰ আৰু ৰুট অভাৰ এটা কটা গ'ল। এতিয়া আমাৰ হ'ব -√3 প্লাছ √2 লিখি ল'লোঁ 3 প্লাছ 8 এটা হৈ যাব 2 প্লাছ √3। এইটো আকৌ আমি চিম্প্লিফাই কৰি দিওঁ -√3 প্লাছ √3 প্লাছ 8 2 16 প্লাছ 8 √3 আমি আৰু চিম্প্লিফাই কৰি দিম -√3 প্লাছ √3 আমি এইটো আকৌ √3 স্কোৱাৰ কৰিব পাৰোঁ প্লাছ 16টো 4 স্কোৱাৰ কৰিব পাৰোঁ প্লাছ 2 × 4 কৰিব পাৰোঁ আৰু √3। এতিয়া আমি আকৌ a স্কোৱাৰ প্লাছ b স্কোৱাৰ এটা ফৰ্মেটত পাই গ'লোঁ। √3 যদি a 4 টো b a প্লাছ b হোল স্কোৱাৰ 2ab আমি এটা ফৰ্মেটত আকৌ পাই গ'লোঁ। আমি এইটো আকৌ লিখি ল'ম -√3 প্লাছ √3 ইয়াত a আছে √3 প্লাছ b আছে 4 স্কোৱাৰ ৰুট অভাৰ কটা গ'ল। এইটো ৰুট অভাৰ -√3 প্লাছ √3 প্লাছ 4 -√3 প্লাছ √3 কটা গ'ল ইজিকেল টু ৰুট অভাৰ 4 ইজিকেল টু 2। এইটো আমাৰ এনচাৰ।